হেল্ল' আজি ৰাতিপুৱাই 7টা বাজিছে। মই যাবলৈ লৈছোঁ আজি মোৰ বাল্য বন্ধু হিমাংশুৰ বিয়া আজি জোৰোণ। তালৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া 7টা বজাতে জোৰোণ যাম বুলি কৈছিলে। অলপ দেৰিয়ে হৈছে আৰু ছোৱালী মানুহ নহয়, বোৱাৰী অকণমান সাজি কাচি আহোঁতে অকণমান দেৰি হৈছে আৰু তাৰপিছত এতিয়া তাহাঁতৰ ঘৰ পামগৈ, নিয়ম কৰি আছে। তাৰপিছত আমি জোৰোণ যাম কইনাৰ ঘৰ বৰিসাগৰত। আপোনালোকক সকলোখিনি দেখাই যাম কি কৰোঁ কি হয়। ভালো লাগি আছে, যিহেতু এটা কাৰণে বিশেষকৈ ভাল লাগি আছে যে সি মোৰ বাল্য বন্ধু, সৰুৰ পৰা আচলতে একেলগে পঢ়া। সম্পৰ্কবোৰ আচলতে সময়ত ব্যস্ত হৈ পৰে, সকলো বিভিন্ন ধৰণৰ কামত। সিও আৰ্মিত পালে, যথেষ্ট চোকা ল'ৰা আছিলে সি দেই, ছায়েন্সৰ আছিলে, কিন্তু পটককৈ আৰ্মিত পালে। সি আৰ্মিত গুচি গ'ল আৰু অকণমান মানে সকলো ব্যস্ত হৈ পৰিলে, সময় দিব নোৱাৰা হ'লোঁ। সম্পৰ্কবোৰ অলপ আঁতৰি গৈছিলে, কিন্তু হঠাৎ মানে ভগৱানেও বিচাৰে যিটো সেইটো আৰু হ'বই ন। মোৰ মিষ্টাৰে মানে তাৰ সখী ছাতি ধৰিব লাগিব, গতিকে ছাতি ধৰা আৰু সখী বুলি ক'লে এটা সম্পৰ্ক বেলেগ হৈ যায়। গতিকে আমাৰ ভৱিষ্যতেও যাতে সম্পৰ্কটো অটুট থাকক আৰু তাৰ যুগ্ম জীৱন সুখৰ হওক। বাকী আহি আছোঁ মই, এতিয়া পামগৈ দৰাঘৰ। কি হৈ আছে তাত, কি হৈ আছে, কি নিয়ম কৰি আছে, সকলোখিনি আপোনালোকক দেখাম, কইনাকো দেখাম দেই। এয়া দৰাঘৰ আহি পালেহি, জোৰোণ যাবলৈ এয়া সাজু হৈছে আৰু মই কি কৰিছিলো লৈ নাই বেগৰ দুটা চাবি ফটো মাৰিবলৈ এইকেইটা হাতত যাব নি? লগতে হ'ব ভেনখন লৈ এটা বেগ সোমালো। এয়া জোৰোণবাৰীত সেৱা সৎকাৰ কৰি নিয়ম কৰি মানুহ উঠিছে। এয়া মা উঠিছে, দৰাৰ মাক। কথা পাতি ফটো এখন মাৰি দিম। গাড়ী আছে ন? গাড়ী আছে। আমাৰ নিজৰ গাড়ীত যাম আমি। ইয়াৰ আগত সেইটো কোন মোৰনো মানুহ আৰু কি কৰিব তই এইটো নলবি, তই শৰাই এখন শৰাই এখন প্ৰথম নহয় শৰাই এখনে লৈ যাব লাগে প্ৰথম। শৰাইখন তাতহে ল'বগৈ। এতিয়া কৰিলে হ'ব, অকণমান আগ দিয়ে ফাৰ্ষ্ট এয়া হ'ল পেট পুৰণি ভাৰ। এজনী ছোৱালী 10 মাহ 10 দিন গৰ্ভত লৈ জন্ম দিয়াৰ পাছত মাকে এজনী সম্পূৰ্ণ পৰিণত ছোৱালী কৰি
গঢ়ি তোলে আৰু যেতিয়া পৰিণত ছোৱালী হৈ গঢ় লৈ উঠে এখন ঘৰে তাইক পচন্দ কৰে আৰু দৰাৰ মাকে সেই ছোৱালীজনীক আপোন ঘৰখন নিজৰ জন্মদাত্ৰী মাকক ত্যাগ কৰি নিজৰ ঘৰখন শুৱনি কৰিবৰ কাৰণে লৈ যায়। সেই ছোৱালীজনীক লৈ যোৱাৰ সময়ত মাকৰ বুকুখন শুদা হৈ যায় আৰু দৰাৰ মাকে সেই খাতিৰত এটা পেট পুৰণি ভাৰ সম্পূৰ্ণ ভোজনীৰে সৈতে পেট পুৰণি ভাৰ দি পেলাই মাকক কথা দি আহে যে আজিৰ পৰা তাইৰ সম্পূৰ্ণ দায়িত্ব মোৰ। আপুনি যিমান মৰম কৰিছিলে তাতকৈ দুগুণ মৰম কৰি আপোনাৰ ছোৱালীক মই ৰাখিম। এয়াই হৈছে সমাজৰ নিয়ম।
বাহিৰত চাহ কৰোঁ বাহিৰত ইয়াতে দিব পাৰিছে বাহিৰত ইয়াতে দিব কালি নটা বজাত হেৰি হ'ব পিন্ধি যাবলৈ তাই মনি লৈ ল मंदिर itu lo tahu main Oina. Video. Oina itu nanya seperti. Mana?
সেইকাৰণে আমাৰ কইনা আৰু দিছা নে তুমি তাত দিবা নেকি খাই গৈছোঁ সেইকাৰণে মৰম লগা কইনা দেই কইনাজনী সকলো নিয়ম কাৰণ হোৱাৰ পিছত এয়া ধুনীয়াকৈ খাই বৈ ৰূপম দাকো দেখা পালোঁ ছিংগাৰ ৰূপম দা বহুতকেইটা ধুনীয়া ধুনীয়া গীতত তেওঁ কণ্ঠদান কৰিছে ৰূপম দাকো লগ পালোঁ আৰু এয়া অকণমান ফটো চটো মাৰি আৰু খাই বৈ ফটো চটো মাৰি আমি অৱশেষত ঘৰলৈ বুলি ৰাওনা হ'লোঁ এইয়া কইনাই চাই আছে কইনাই আমাক বিদায় দিবলৈ ৰৈ আছে এই সকলোকে বাই বাই জনাই ধুনীয়াকৈ জোৰোণ পৰ্ব শেষ কৰি আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ বাকী ৰাতিৰ কাৰ্যসূচী আপোনালোকে নেক্সট ব্লগত দেখা পাব